নমস্কাৰ। এটা ভাল খবৰ। এই ভাল খবৰটোকে মই সকলোলৈ বিলাই দিম বুলি এই ভিডিঅ'টো যুগুত কৈছোঁ আজি। বহুত ছুটি হ'ব ভিডিঅ'টো অলপমান শুনি যাব। আমি জানো আমাৰ যিটো মানে শিক্ষক-শিক্ষয়িত্ৰীবোৰ বহুতো এনেকুৱা আছে যিবোৰে নিজৰ ঠাইৰ পৰা আন ঠাইলৈ মানে বেলেগ ডিষ্ট্ৰিক্টবোৰলৈ ক'ব পাৰি বা নিজৰ ডিষ্ট্ৰিক্টত থকা স্বত্তেও কিছুমানে অলপমান আঁতৰত মানে শিক্ষকতা কৰি আছে সেইটো মই জানো বাৰু মই নিজেও বেলেগ ডিষ্ট্ৰিক্টত আছোঁ এতিয়া গতিকে মই নিজেও মানে নিজৰ ডিষ্ট্ৰিক্টত যাম বুলি ভাবি আছোঁ কিন্তু কথাটো হ'ল যে আমি কেনেকৈ যাম আমাৰ মিউচুৱেল ট্ৰান্সফাৰ যিটো পৰ্টেল সেইটো বন্ধ হৈ গ'ল HRM যিটো পৰ্টেল আছিলে সেইটো বন্ধ হৈ গ'ল কিন্তু এতিয়া আমি শুনিবলৈ পালোঁ যোৱা পৰহি দেই কালি ৰাতি নহয় পৰহি ৰাতিত আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁ বিভিন্ন ডিপাৰ্টমেণ্টৰ সৈতে এটা মিটিং কৰিলে মাজ ৰাতিতে 12টা বজা মানত আৰু কথাটো সেইটো গতিকে এইটো মাজ ৰাতিত যিটো তেওঁলোকে কথা পাতিলে সেই মিটিঙত কথা পাতোতে মানে এটা ডিচিশ্যন ল'লে আৰু আমাৰ মিউচুৱেল ট্ৰান্সফাৰৰ বাবে এইটো চাওক ইয়াত দিছে যেতিয়া আমাৰ মিউচুৱেল ট্ৰান্সফাৰ সেইটো যিটো পৰ্টেল ন এইটো লঞ্চ হ'ব ঠিক আছে নতুনকৈ লঞ্চ হ'ব বুলি কৈছে মানে কথাটো এইটোৱেই যদিহে নতুনকৈ লঞ্চ হয় এইটো নতুনকৈ হ'ব আৰু যদি নতুন নহয় তেতিয়াহ'লে আগতে যেনেকৈ কৈছিলে এটা হেৰি ওলাইছিলে এটা নটিচ ওলাইছিলে ন এটা জাননী তাত লেখা আছিলে যে 6 ছেপ্টেম্বৰতে হ'ব বুলি গতিকে আপোনালোকে নিজে ভাবকচোন ক'ত হয় আৰু কমেণ্ট কৰিব মানে সঁচাকৈ শিক্ষা ক্ষেত্ৰতে হ'ব নে বেলেগ কিবা এটা নতুন পৰ্টেল মানে হেৰি লঞ্চ হ'ব গতিকে সেইটোৱেই এই খবৰটোকে আপোনালোকক দিম বুলি এই ভিডিঅ'টো বনালোঁ ধন্যবাদ